নাজিৰাৰ মেজেংগাত এক শোকাবহ ঘটনা পুত্ৰৰ বিয়াৰ দিনাই প্ৰাণ গ'ল পিতৃৰ নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা তীব্ৰবেগী বাহনৰ নিহত যতীন শইকীয়া দৰাৰ পিতৃ আনহাতে বাহনখনত থকা যোৰহাট নকছাৰীৰ পূৰ্ণ তামুলীৰো মৃত্যু হয় দেওবাৰে সম্পন্ন হৈছিল যতীন শইকীয়াৰ পুত্ৰৰ বিবাহ নিশা ভকত হৈ ঘৰলৈ উভতি আহোঁতে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে বাহনখনে আমি যতীন শইকীয়াৰ আপোনালোকক স্থিৰচিত্ৰ দেখুৱাইছোঁ নাজিৰাৰ মেজেংগাত এই শোকাবহ ঘটনা সংঘটিত হৈছে পুত্ৰৰ বিয়াৰ দিনাই প্ৰাণ গ'ল পিতৃৰ নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা তীব্ৰবেগী বাহনৰ নিহত যতীন শইকীয়া দৰাৰ পিতৃ আনহাতে বাহনখনত থকা যোৰহাট নকছাৰীৰ পূৰ্ণ তামুলীৰো মৃত্যু হয় দেওবাৰে সম্পন্ন হৈছিল যতীন শইকীয়াৰ পুত্ৰ বিবাহ নিশাৰ ভাগত ভকত হৈ ঘৰলৈ উভতি আহোঁতে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে বাহনখনে যাৰ ফলত দুজনকৈ ব্যক্তিৰ মৃত্যু হয় নাজিৰাৰ মেজেংগাত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা আৰু এই সন্দৰ্ভত আৰু অধিক জানিবৰ বাবে সংযুক্ত হৈছে আমাৰ সাংবাদিক নৱ বুঢ়াগোহাঁই আছে আমাৰ লগত ফোন লাইনত নৱ হয় মন্দুশ্ৰী আজি পুৱাৰে নাজিৰাৰ নগৰ সমীপত থকা যি মেজেঙা আছে মেজেঙাত এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব কিয়নো সেই নাজিৰাৰ যি নামদঙীয়া আছিলে নামদঙীয়া গাঁৱৰ যি যতীন শইকীয়া আছিলে যতীন শইকীয়া তেওঁ নিজৰ পুত্ৰৰ বিবাহ আছিলে আৰু বিবাহ কাৰ্য সমাপন কৰি তেওঁ যিসকল তেওঁলোক যিহেতু শংকৰী সংঘৰ তেওঁলোকৰ নিয়মত বিয়া বিবাহ সম্পন্ন কৰিছিলে আৰু তেওঁ সেই যিসকল ভকত বৈষ্ণৱক গাঁৱত পৰা তেওঁলোকে যতীন শইকীয়া আৰু তেওঁ থৈ আহি অহাৰ পিছতে নাজিৰা মেজেঙাত এটা ৰেল ক্ৰচিং আছিলে ৰেল ক্ৰচিঙৰ কাষত এটা খুব বৃহৎ এটা টাৰ্ণিং আছিলে সেই টাৰ্ণিঙৰ হয়তো তেওঁ দ্ৰুতবেগে হয়তো গাড়ীখন চলাই গৈছিলে তেওঁ সেই টাৰ্ণিঙত এজোপা বৃহৎ গছ আছিলে আৰু সেই গছজোপাত আচলতে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত তেওঁ থিতাতে নিহত হয় আৰু তেওঁৰ লগতে তেওঁ যোৰহাট নকছাৰী তেওঁলোকৰ সম্বন্ধীয় এজন পূৰ্ণ তামুলী এজন ব্যক্তি আছিলে আৰু সেই ব্যক্তিজনো তেওঁৰ লগতে আছিলে আৰু দুইজন আচলতে দ্ৰুতবেগী আচলতে গাড়ী চলাৰ ফলত সেই প্ৰচণ্ড জোৰে সেই বৃহৎ গছজোপাত খুন্দা মৰাৰ ফলত আচলতে দুইজন আচলতে পিতাতে নিহত হৈছে আৰু বৰ্তমান দুইজনকে নাজিৰা লেগিপুখুৰীত থকা যি অসামৰিক চিকিৎসালয় আছে চিকিৎসালয়ত থোৱা হৈছে আৰু বৰ্তমান পৰিয়ালৰ ব্যক্তিসকল আহিছে আহি পোৱা আৰু কিছু সময় পিছত আচলতে জয়সাগৰলৈ নিব জয়সাগৰ অসামৰিক চিকিৎসালয়ত তেওঁলোকৰ মনত কাৰণে নিব বুলি পৰিয়ালবৰ্গ আমাক জানিবলৈ দিছে